ফাইনালি গাইজ মই জব পাই গ'লো। আৰু ক'ত জব পালোঁ জানে আপোনালোকে? আৰু যে মই ইমান বছৰৰ পৰা গাইজ ইউটিউবত ভিডিঅ' বনাই আছোঁ, মোৰ আটাইতকৈ বেছি কোন ছাপোৰ্ট কৰিছে গম পায় আপোনালোকে? এয়া হ'ল মোৰ মা। মই ছাপোৰ্ট কৰিছোঁ। হেল্ল' ফ্ৰেণ্ডছ, আকৌ এটা নিউ ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহি পালোঁ। আপোনালোকৰ ভাই আকাশ ভাই, ছাগল ভাই। তো গাইজ শ্বাৰ্টটো বাৰু কেনেকুৱা লাগিছে আপোনালোকক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন গাইজ। বহুত পুৰণি শ্বাৰ্ট হয় বাৰু, এতিয়া যিহেতু গৰম দিছে। আজিৰ ভিডিঅ'টো গাইজ বহুত বেছি স্পেচিয়েল। আপোনালোকে একেলগে ভিডিঅ'টো চাব বুলি আশা ৰাখিছোঁ। এই ভিডিঅ'টোৰ পৰা আপোনালোকে বহুতখিনি মটিভেশ্যন পাব আৰু বহুত বস্তু শিকিবও পাৰিব। একচুৱেলি গাইজ ছাকচেছৰ মিনিংটো এইটো মই আপোনালোকক বুজাই দি আছোঁ। মোৰ ভুলো হ'ব পাৰে, কাৰণ এইটো মোৰ নিজৰ পাৰ্চনেল অপিনিয়ন আপোনালোকক কৈ আছোঁ বাৰু। মোৰ ভুলো হ'ব পাৰে। মই মানুহ ছাকচেছ বস্তুটো এনেকুৱা গাইজ, মই ধৰক আজি ইউটিউব কৰি আছোঁ, 5 বছৰ হ'ল মই ইউটিউব কৰি আছোঁ। তো মোৰ ইউটিউবত যিয়ে নহওক কিয় গাইজ 40K ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল আপোনালোকৰ মৰম ভাল পোৱা আশীৰ্বাদত। আৰু মোৰ এইটোৱে মানে টাৰ্গেট আছিল যে মই মনিটাইজ হ'ব মোৰ চেনেল, কেতিয়া মোৰ ছাবস্ক্ৰাইবাৰ আহিব চেনেলত। ফাইনেলি মোৰ এইটো কমপ্লিট হৈছে বাৰু। এইটো বস্তুৰ পিছফালে মই 4-5 বছৰ ষ্ট্ৰাগল কৰিছোঁ, ফাইনেলি মোৰ কমপ্লিট হৈছে। এইটো মোৰ কাৰণে গাইজ ছাকচেছ, আপোনালোকৰ কাৰণে ছাকচেছ নহ'বও পাৰে। ছাকচেছ বোলা বস্তুটো একচুৱেলি কি, যেতিয়ালৈকে আপুনি নিজে নাভাবে মই ছাকচেছ, আপোনালোকে ধৰক এটা চাকৰিৰ কাৰণে ইণ্টাৰভিউ দি আছে, তেতিয়ালৈকে আপোনালোকে পাছ নকৰে, তেতিয়ালৈকে আপোনালোকে ছাকচেছ নহয়। যেতিয়া আপুনি পাছ কৰি যাব, তেতিয়া আপুনি যদি ভাবে মই ছাকচেছ বুলি, তেনেহ'লে আপুনি ছাকচেছ। এইটো একচুৱেলি ছাকচেছৰ মিনিং গাইজ। আপোনালোকক আজি এইবিলাক কথা মই কিয় কৈ আছোঁ অলপ পিছত আপোনালোকক জনাই। আজি গৈ আছোঁ গাইজ বিজনীত, আৰু আহি আছে আমাৰ পাতলু ভাই, তাক আহিব দিয়ক। সি আৰু মই মিলি ওলাই যাম বিজনী লৈ। আৰু বিজনীত কিয় গৈ আছোঁ গাইজ, গোটেইখিনি কথা আপোনালোকে গম পাব। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যে মই ইমান বছৰৰ পৰা গাইজ ইউটিউবত ভিডিঅ' বনাই আছোঁ, মোৰ আটাইতকৈ বেছি কোন ছাপোৰ্ট কৰিছে গম পায় আপোনালোকে? এয়া হ'ল মোৰ মা। মই ছাপোৰ্ট কৰিছোঁ। মানে যেতিয়াই গাইজ মই ডিমটিভেট হৈ যাওঁ, ইচ্ছা নাযায় ভিডিঅ' চিডিঅ' বনোৱাৰ, তেতিয়াই মোৰ মা কয় ইমান বছৰ যদি কাম কৰিছে এটা প্লেটফৰ্মত, আজি ইমান বছৰ হ'ল গাইজ, এতিয়াও মোৰ মা মোক ছাপোৰ্ট কৰে ভিডিঅ' বনোৱাৰ ক্ষেত্ৰত। যেতিয়া মই আগতে ভিডিঅ' বনাব গৈছিলোঁ, মোৰ মা মোক 100 টকা 200 টকা 500 টকা দিছিল। যেতিয়া মই অমৰনাথো গৈছিলোঁ, তেতিয়াও মোৰ মা মোক পইচা দিছিল অমৰনাথ যোৱাৰ কাৰণে। মোৰ মায়ে দিছিল বাৰু পইচা, তেতিয়ালৈকে মোৰ ইউটিউবৰ পৰা 1 টকা আৰ্নিং অহা নাছিল। আৰু গাইজ এতিয়াও মোৰ মা মোক বহুত বেছি ছাপোৰ্ট কৰে, বহুত বেছি মৰম কৰে, বিকজ মোৰ দেউতা নাই। মোৰ মায়ে মোৰ কাৰণে চব। আৰু মোৰ মা মোক এতিয়াও বহুত বেছি ছাপোৰ্ট কৰে। এনেকুৱা নহয় যে মোৰ মা এতিয়াও নকয় যে ইউটিউব কৰি আছা, কিবা জব কৰা নাই, কাম কৰা নাই, এতিয়াও মোক নকয়। এতিয়াও মোৰ মা মোক বহুত ছাপোৰ্ট কৰে। এতিয়াতো বাৰু বহুত ডাঙৰ হ'লোঁ, কিন্তু এতিয়াও বাৰু মোৰ মাৰ পৰা কেতিয়া কেতিয়া 50 টকা 100 টকা লৈ যাওঁ। এইটো মোৰ মানে আদত হৈ গৈছে। এতিয়াতো বাৰু ইনকাম কৰোঁ অলপ চলপ, যিহেতু কেতিয়াও মোৰ মা মোক দিয়ে কিন্তু। আৰে বাহ। তো এতিয়া বেছি ভক ভক নকৰোঁ, সোনকালে ওলাই যাওঁ। আৰু আহি আছে পাতলু ভাই। পাতলু ভাই মানে এতিয়ালৈকে আহি পোৱাই নাই। 2000 years later. আৰু অৱশেষত আহি পেলাই আমাৰ পাতলু, তথাপি গাৰ্লফ্ৰেণ্ডৰ মানে ফোন থাকিবই আৰু। গম পাওঁ ইমান হেণ্ডচাম ল'ৰা, গাৰ্লফ্ৰেণ্ড নাথাকিব নেকি আৰু? এতিয়া বলক ধুনীয়াকৈ গৈ থাকোঁ বিজনী। তো লেটছ গো ভাই না। পুৰা একদম তেল চেল সোমাই ল'লোঁ, মানে পেট্ৰলটো মেইন আৰু না ভাই। পেট্ৰল মেইন আৰু, যেনেকুৱা আমি খাই দিয়ে ওলালে এনাৰ্জি নাপাওঁ। গাড়ী নাখালেও প্ৰব্লেম নাই গাইজ, কিন্তু এইটো খানা এইটো আৰু দিয়ক, এতিয়া একো নাই। গাড়ী যিহেতু চলালে পেট্ৰল লাগিবই। তো এতিয়া ধুনীয়াকৈ গৈ থাকোঁ ন ভাই, লেটছ গো। তো ঘৰৰ পৰা ওলাই ডাইৰেক্ট আহি পালোঁ বিজনীতে থকা ICT কম্পিউটাৰ ইনষ্টিটিউট। আমাৰ পিছফালে চাব পাৰিছে ITC কম্পিউটাৰ ইনষ্টিটিউট, ICT কম্পিউটাৰ ইনষ্টিটিউটত বৰ্তমান আহি পালোঁ। এইখন ইনষ্টিটিউট মোৰ বন্ধুৰে হয়, এনেও বহুত দিন হ'ল বন্ধুৰ লগত লগ চগ কৰা নাই। তো বলক একবাৰ গৈ বন্ধুৰ লগতো লগ কৰি আহোঁ। কাৰণ আগতে যিহেতু বহুত আমি একেলগে ভিডিঅ' চিডিঅ' বনাইছোঁ, বন্ধুও বৰ্তমান ব্যস্ত থাকে এই ইনষ্টিটিউটখন লৈ। তো বলক এতিয়া বন্ধুৰ লগত আপোনালোকক লগ কৰাই দি আছোঁ। আৰে ভাই কি খবৰ? আহি পালোঁ আৰু এনেই আহিছিলোঁ বিজনীত অলপ ফুৰিব, আৰু বহুত দিন হ'ল লগ হোৱা নাই। ভিডিঅ' কৰি আছোঁ। তো এয়া হ'ল মোৰ বন্ধু, বহুত দিনৰ মূৰত লগ পালোঁ দিয়ক। আৰু কি খবৰ ভাই? বঢ়িয়া না? কিমান দিন হ'ল একবাৰ মাতাও নাই, ইনষ্টিটিউট খুলিলে ভাই? মেইন কথা কি কয়, মই বেলেগ ইনষ্টিটিউটত কাম কৰি আছোঁ। তেতিয়া এনেকুৱা হ'ল, হঠাৎ কৰিব লগা হ'ল। ভাবিছিলোঁ মাতিম, আজি হঠাৎ আহিলা।
কিন্তু আজি যিটো আহিছা সেইটো কিন্তু তুমি হঠাৎ আহিছা কিন্তু নেক্সট মই এটা প্ৰগ্ৰাম কৰি আছোঁ মই অলৰেডি প্ৰগ্ৰামৰ ডিটেইলছ বনাই আছোঁ যে মানে কেইদিনমান এডমিশ্যন চলি আছে না এডমিশ্যনখিনি কমপ্লিট হ'লে এটা মানে আমি গেট টুগেডাৰ কৰিম বুলি ভাবিছোঁ আৰু তোমাক মাতিম বুলি ভাবিছোঁ না না মাতিব দৰকাৰ নাই যিহেতু বন্ধু আৰু তেতিয়া যে মই কৈ আছিলোঁ ছাকচেছ বুলি এই ৰিজু ভাই একেলগে আমি বহুত আগৰ পৰা ইউটিউবত আগৰ পৰা মই ভিডিঅ' বনাইছিলোঁ তো সি মানে কি হ'ল কম্পিউটাৰ প্ৰথমে শিকিছে নিজে অলপ পইচা ঘটি কেনে এই ইনষ্টিটিউট যে মোৰ পিছফালে দেখা পাইছে এইখন এতিয়া সি নিজে খুলিছে আৰু সি এতিয়া টিচাৰ বাৰু মইতো বাৰু ইউটিউবাৰে হৈ থাকিলোঁ যিমানে টিচাৰ হওক মই আগৰ পৰা চিনাকি যেনেকুৱা বন্ধু আছে তেনেকুৱা বন্ধুৱে কিন্তু হয় ফোন কৰা ইমান মানে মেছেজত কথা হয় মেছেজত কথা হয় ফোন কৰা আৰু দেখা কৰা নহয় মানে আজি ভাবিলোঁ যে যাওঁ অলপ ৰিজু ভাইৰ লগত লগ কৰি আহোঁ আৰু যিহেতু আজিৰ ভিডিঅ'টো গাইছ অলপ মটিভেশ্যন আপোনালোকে পাব এই ভিডিঅ'টোৰ পৰা কাৰণ ৰিজু ভাইক যে দেখা পাইছে ইমান ডাঙৰ ইনষ্টিটিউট এদিনতে কৰা নাই টাইম লাগিছে না প্ৰথম এইটো হ'ল আমাৰ ইনষ্টিটিউট মেইন অফিচ ইয়াতে আমাৰ ৱেটিং ৰুম হ'ব বৰ্তমান চেয়াৰটো অলপ কম আছে ঠিক আছে নেক্সট কিছুদিনৰ ভিতৰত ইয়াতে আহি যাব আৰু এইটো হ'ল আমাৰ ডাইৰেক্টৰ ৰুম ঠিক আছে ডাইৰেক্টৰ ৰুম এটা তুমি বহা মই মানে আমাৰ ৰিচিপশ্যন কিমান দিন হ'ল এইটো খোলা এনে আমাৰ যিটো মেইন খোলা সেইটো হ'ল মই জানুৱাৰী 2022ৰ পৰা কৰি আছোঁ কিন্তু অফিচ হিচাপে 2024 খুলিছোঁ আৰু ৰিচেণ্টলি গাইছ মেট্ৰিকৰ ৰেজাল্ট দিম স্কিনমা আপোনালোকে কম্পিউটাৰ চেণ্টাৰ বিচাৰি থাকে তো আপোনালোকে যদি বিজনীৰ পৰা হয় ইয়া বঙাইগাঁৱৰ পৰা হয় তো আপোনালোকে স্ক্ৰীণত নাম্বাৰটো চাব পাৰিছে আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰে অলপ ডিছকাউণ্ট কৰি দিবা না নাই কাৰণ বহুত দুখীয়া ঘৰৰ ল'ৰা ছোৱালীও থাকে ইনষ্টিটিউটত কম্পিউটাৰ শিকিব খোজে তো এতিয়া টেনশ্যন ল'ব দৰকাৰ নাই যিহেতু মোৰ বন্ধুৰে চেণ্টাৰ হয় আপোনালোকে স্ক্ৰীণত দিয়া নাম্বাৰত কণ্টেক্ট কৰক ৰিজু ভাইৰ লগত আৰু বিজনী কোনখিনিত হয় ভাই এইটো আমাৰ বিজনেছ এটা পপুলাৰ আমাৰ ষ্টুডিঅ' আছে ষ্টুডিঅ' মনালিছা বুলি ক'লে চবেই চিনি পায় আৰু যদি ষ্টুডিঅ' মনালিছা চিনি নাপায় তেনেহ'লে আছু অফিচৰ একদম ওচৰতে আছু অফিচৰ একদম ওচৰতে এই ইয়াতে আছু অফিচৰ আমাৰ লোকেশ্যন এইটো কুকলং ৰোড বুলি কয় পুকলং ৰোড তো বিজনেতে থকা পুকলং ৰোড আপোনালোকে আহিলে ইয়াৰ কমপ্লেক্স আপোনালোকে দেখা পাব কমপ্লেক্সৰ ওপৰতে আপোনালোকে এই ইনষ্টিটিউটখন দেখা পাব চাইছে আপোনালোকে অলপ মানে আণ্ডাৰ কনষ্ট্ৰাকশ্যন হয় আণ্ডাৰ বিল্ডিং কৰি আছে তো ইয়াতে অলপ মানে আৰু বেছি দিন হোৱা নাই খুলিছে জব কৰিব যোৱা য'তে যোৱা কম্পিউটাৰ শিকাটো বহুত ইম্পৰ্টেণ্ট কম্পিউটাৰ যদি শিকিছা বহুত ভাল কিন্তু যদি তোমালোকে শিকা নাই কৰি শিকি ল'বা মেট্ৰিকৰ ৰেজাল্ট অলৰেডি দিছে হাই ছেকেণ্ডেৰী ৰেজাল্ট দিব ওলাইছে তো যদি কৰা নাই এতিয়ালৈকে এডমিশ্যন লোৱা নাই প্লিজ তোমালোকে কম্পিউটাৰ শিকিলেও নেক্সটত বহুত সুবিধা পাবা আজিকালি মানে চাকৰিৰ ক্ষেত্ৰত হওক বা বেলেগ কিবা কামৰ ক্ষেত্ৰত কম্পিউটাৰটো মানে লাগে আৰু কম্পিউটাৰটো মানে আপোনালোকৰ জনা থাকিলে বহুত সুবিধা হয় আৰু কম্পিউটাৰ মইতো কেতিয়াও কম্পিউটাৰ শিকা নাই বাৰু অলপ চলপ মানে চলাব জানো কম্পিউটাৰৰ মানে কি কৰ্চ আছে বেচিকৰ পৰা লৈ তাৰমানে চোৱা কম্পিউটাৰৰ বহুত কোৰ্চ আছে ঠিক আছে কিন্তু পপুলাৰ যিখিনি কোৰ্চ আছে সেইখিনি আছে DCA BCA ADCA PGDCA এনেকুৱা ধৰণৰ বহুত কোৰ্চ আছে DTP কোৰ্চ আছে মানে বেলেগ বেলেগ কাম অনুসৰি বেলেগ বেলেগ কোৰ্চ ষ্টুডেণ্টে ল'ব কোনোবাই যদি নহয় মই দোকানত কাম কৰিম সিহঁতৰ কাৰণে DTPৰ কোৰ্চ আছে য'ত বেচিকেলি আমি যে ৰাস্তাত বেনাৰ পোষ্টাৰবিলাক দেখা পাওঁ এডভাৰটাইজমেণ্টবিলাক দেখা পাওঁ সেইবিলাক বনোৱা শিকোৱা হয় মেইনলি আৰু যদি নহয় মই মেট্ৰিক পৰীক্ষা দিছোঁ এতিয়া মই কম্পিউটাৰ কোৰ্চ এটা ল'ব বিচাৰোঁ 1 বছৰীয়া তো তেতিয়া তাৰ কাৰণে আছে ADCA কোৰ্চ এতিয়া তুমি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছা তাৰ কাৰণে আছে PGDCA কোৰ্চ তো এনেকুৱা ধৰণৰ বেলেগ বেলেগ কোৰ্চ ইয়াতে আমাৰ কোৰ্চৰ কণ্টেণ্টৰ ভিতৰত গোটেইখিনি পাই যাব এইখিনি আমাৰ ADCA কোৰ্চ আছে ইয়াতে কি কি শিকিব পাৰিব গোটেইখিনি ডিটেইলছ আছে ইয়াতে আছে DCA কোৰ্চ ইয়াতে কি কি শিকিব পাৰিব গোটেইখিনি আৰু বৰ্তমান ষ্টুডেণ্ট কেনেকুৱা 54 আছিল আজি দুজন এডমিশ্যন হৈছে 56 আছিল এতিয়া ডিছকাউণ্ট চলি আছে নে অলপ অফাৰ চফাৰ ডিছকাউণ্ট চলি আছে বহুত অফাৰ চলি আছে অফাৰৰ বিষয়ে মই ভালকৈ কৈ দি আছোঁ কি কি অফাৰ আছে ভাই সোনকালে কোৱা এই যোৱা কেইদিনমানত যিটো অফাৰ চলিল সেইটো হ'ল আমাৰ যিটো 10,000 টকাৰ কোৰ্চ সেইটো চলি আছিল 7,500 টকা 7,500 কিন্তু এতিয়া আৰু এটা নতুন অফাৰ আহিছে য'ত যিকোনো মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী ষ্টুডেণ্ট যিহেতৰ ৰেজাল্ট অলৰেডি ডিক্লেয়াৰ কৰিলে সিহঁতে যিমান পাৰ্চেণ্টেজ ডিছকাউণ্ট পাব সিমান পাৰ্চেণ্টেজ ইয়াতে ডিছকাউণ্ট দিয়া হ'ব মানে পাৰ্চেণ্টেজ যিমান পাব পৰীক্ষাৰ ৰেজাল্টত সিমান পাৰ্চেণ্ট ডিছকাউণ্ট ইয়াতে দিয়া হ'ব চাওক গাইজ কিমান ধুনীয়া অপৰচুনিটি এটা কোনোবাই যদি 90% পায় 90% ডিছকাউণ্ট কোনোবাই যদি 60% পায় 60% ডিছকাউণ্ট কোনোবাই 100% পায় আমি একদম ফ্ৰী কম্পিউটাৰ শিকাই দিম ইয়াতে আপোনালোকে ফ্ৰীটো শিকিব পাৰিব চাওক ইয়াতকৈ আৰু কি লাগে গাইজ সোনকালে আহি যাওক আৰু তাৰ উপৰিও আপোনালোকে ডিছকাউণ্ট পাব আকাশ ভাইৰ ভিডিঅ' চাই আছে তেনেহ'লে আহি পেলাই অকল নাম ক'ব লাগিব যে মই আকাশ ভাইৰ ভিডিঅ' চাই আহিছোঁ তেনেহ'লে এটা স্পেচিয়েল গিফ্ট আমি দিম গিফ্টটো আছে চাওক ইয়াতকৈ বেছি আৰু কি অফাৰ লাগে আপোনাক কিন্তু আমি ডাইৰেক্ট নিদিওঁ আকাশ ভাইৰ নাম ক'ব লাগিব ফাইনেলি গাইজ মই জব পাই গ'লোঁ আজিৰ পৰা মোৰ ডিউটি ষ্টাৰ্ট তো ফাইনেলি গাইজ মই জব পাই গ'লোঁ ই আছে চাইডৰ পৰা কংগ্ৰেচুলেশ্যন ভাই আশা কৰোঁ আৰু উন্নতি কৰা লাইফত আগুৱাই যোৱা তো তেতিয়া যে মই ক'লোঁ ছাকচেছ চাকৰি যদি আপোনালোকে পোৱা নাই তেনেহ'লে মই ক'লোঁ
এনেকুৱা কিবা কিবি স্কিল শিকক, কম্পিউটাৰ শিকক, বহুত কিবা কিবি কাম আছে শিকি কেনে আপোনালোকে এনেকুৱা সৰু মুৰা বিজনেছ খুলিব পাৰে। মই এটা কথা ক'ব বিচাৰোঁ, এনেকুৱা নহয় যে ছাকচেছ ইমান ডাঙৰ হ'ব লাগিব। এইটো মোৰ এতিয়ালৈকে ছাকচেছ মই নাভাবোঁ যে মই ছাকচেছ হৈছোঁ। মই জাষ্ট এটা ষ্টাৰ্ট কৰিছোঁ। এতিয়া চাওঁ নেক্সটত কিমান দূৰ আগবাঢ়িব পাৰোঁ, এইটো কিমান দূৰ আগুৱাব পাৰোঁ, কিমান ডাঙৰ বনাব পাৰোঁ, ঠিক আছে। সেইখিনি মানে ভৱিষ্যতৰ ওপৰত মই এৰি দিছোঁ। জাষ্ট ট্ৰাইটো মই কৰি থাকিম, ট্ৰাই কৰি আছোঁ। বহুত বছৰ মই বেলেগৰ আণ্ডাৰত কাম কৰিছোঁ। প্ৰথমতেতো কম্পিউটাৰ শিকিছোঁ। মই চৰকাৰী এই মেট্ৰিকত যেতিয়া ফাৰ্ষ্ট ডিভিজনত লেপটপ দিয়া হৈছিলে, তাৰে পৰা মোৰ লেপটপৰ প্ৰতি আকৰ্ষণটো বাঢ়িছিল। তেতিয়া শিকি তাৰপিছত য'ৰ পৰা মই শিকিছোঁ তাতে কাম কৰিছোঁ। বেলেগ ইনষ্টিটিউটত কাম কৰিলোঁ। 4-5 বছৰ মানে মই বেলেগ ইনষ্টিটিউটত এজ এ টিচাৰ হিচাপে কাম কৰিছোঁ। আৰু আমাৰ দ্বিতীয় ভাইৰো ঘৰৰ অৱস্থা ইমান এটা ভাল নহয়, কিন্তু কষ্ট কৰিছে। কষ্ট কৰিলে এদিন না এদিন আপোনালোকক ছাকচেছ হ'ব। ছাকচেছ বোলা বস্তুটো ক'লো না, এইটোৱে মানে আপোনালোকে কাম কৰি গ'লে ফল ওপৰৱালাই দিব, এইটোৱে। আৰু ভাই চাৰ্টিফিকেট দিবা না নাই যেতিয়া কম্পিউটাৰ কোৰ্চ শেষ পাব? চাৰ্টিফিকেটটো দিবই লাগিব। একদম জেনুইন চাৰ্টিফিকেট, ISO চাৰ্টিফাইড চাৰ্টিফিকেট হয়, গভৰ্ণমেণ্ট এপ্ৰুভড হয়, MSME এপ্ৰুভড হয়। এইবিলাকতো বহুতে গম নাপায়, কিন্তু অলপমান নেটত চাৰ্চ কৰিলে গম পাবা যে যিকোনো এটা ইনষ্টিটিউট চলাব গ'লে সেই বস্তুবিলাক মানে থাকিব লাগে, চৰকাৰৰ পৰা মান্যতা ল'ব লাগে। সেইটো হয় MSME, ISO এইবিলাক। কাৰণ আপোনালোকৰ টকা দি শিকি আছে, ইয়াতে নহয় য'তে আপোনালোকে শিকি আছে। জাষ্ট অলপ চাৰি চাই ল'ব। তো দিয়া ভাই, ভাল লাগিল। আৰু কেইদিনমানৰ ভিতৰত আমাৰ যেতিয়া 100 ষ্টুডেণ্ট কমপ্লিট হ'ব, তেতিয়া আমি এটা গেট টুগেডাৰৰ ব্যৱস্থা কৰিম। অলৰেডি মই বনাই আছিলোঁ, মই ৰেডি কৰি আছিলোঁ চব। তেতিয়া মই মাতিম, আহিব লাগিব। একদম শিওৰ, 110%। মাতাৰ দৰকাৰ নাই, বন্ধুৱে হয়। বন্ধুৱে যিহেতু বিজনেছ কৰিছে, কিয় নাহিম? এবাৰ ক'ব লাগিছিল, মই কিছুমান বস্তু ৰেডি কৰি বিয়া চিয়া পাতা সোনকালে। বিজনেছৰ পৰা জাষ্ট নাও আহি পালোঁ ঘৰ। আৰু গাইজ এইকেইদিন আপোনালোকে চালে ডেইলি ব্লগিং কৰি আছোঁ, এইকাৰণে গাইজ বডিটো বহুত বেছি উইক হৈ গৈছে। তো গাইজ আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি চেনেলত মই নতুন হৈ থাকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো লগ পাই আছোঁ আকৌ এটা নতুন ব্লগত। আজিৰ কাৰণে বাই বাই।